ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ তৰফৰ পৰা অহা গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ কাৰণে বৰ্তমান আবেদন আৰম্ভ হৈ গ'ল। গতিকে আজি এই ভিডিঅ'টোত আমি এই পোষ্টসমূহৰ বিষয়ে আলোচনা কৰিম যে কেইটা বিভাগত পদ মুকলি হৈছে, কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব পাৰিব, কি নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব, দৰমহা আপোনালোকক কিমান দিয়া হ'ব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব এপ্লাই কৰিবৰ কাৰণে, সকলোখিনি কথা আমি ভিডিঅ'টোত ডিটেইলছত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে গ্ৰেড 3 নন টেকনিক্যাল পোষ্টৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ হাতত সময় আছে 21 ছেপ্টেম্বৰলৈকে। গতিকে আপুনি 21 ছেপ্টেম্বৰলৈকে আবেদন কৰিব পাৰিব। এতিয়া তিনিটা বিভাগত তেওঁলোকে পদ মুকলি কৰিছে। প্ৰথমটো বিভাগ হৈছে হেল্থ এডুকেটৰ, য'ত আপোনাৰ পদ আছে 78টা, আনৰিজাৰ্ভৰ কাৰণে আছে 40টা, SC কাৰণে আছে 5টা, ST প্লেইনৰ কাৰণে আছে 8টা, ST হিলছৰ কাৰণে আছে 4টা, OBC MOBC কাৰণে আছে 20টা, ৰিজাৰ্ভ ফৰ OBC MOBC টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে আছে 1টা, জুনিয়ৰ এছিষ্টেণ্ট और एकाउंट एसिस्टेंट काम LDA कारण पद আছে 72টা, আনৰিজাৰ্ভৰ কাৰণে 36টা, SC কাৰণে আছে 6টা, ST প্লেইনৰ কাৰণে আছে 7টা, ST হিলছৰ কাৰণে আছে 4টা, OBC MOBC কাৰণে আছে 18টা, ৰিজাৰ্ভ ফৰ OBC MOBC টি টাইপছ আদিবাসী কমিউনিটিৰ কাৰণে আছে 1টা, বেচিক হেল্থ ৱৰ্কাৰ BSW টোটেল পোষ্ট আছে 41টা, আনৰিজাৰ্ভৰ কাৰণে আছে 21টা, SC কাৰণে আছে 3টা, ST প্লেইনৰ কাৰণে আছে 4টা, ST হিলছৰ কাৰণে আছে 2টা, OBC MOBC কাৰণে আছে 11টা আৰু ৰিজাৰ্ভ ফৰ OBC MOBC কাৰণে 0 পদ আছে। লগতে PWD কাৰণেও ইয়াত আপোনাৰ পদ দি থোৱা আছে, আপুনি এইখিনি চাই ল'ব। এতিয়া আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব। আপোনালোকে যিকোনো পদ এটাতে যদি এপ্লাই কৰে তেনেহ'লে আপোনালোকৰ কোৱালিফিকেশ্যন আপুনি গ্ৰেজুৱেট হ'ব লাগিব এনি ডিচিপ্লিনত। আপোনালোকে যিকোনো বিভাগ এটাত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ মিনিমাম ছমহীয়া এখন ডিপ্ল'মা চাৰ্টিফিকেট আপোনাৰ থাকিব লাগিব কম্পিউটাৰৰ। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি থোৱা আছে কিন্তু আপোনালোকে কম্পিউটাৰ কোনো কোৰ্চ কৰা নাই, এপ্লাই কৰিব নোৱাৰে, আপোনালোকে ভিডিঅ'টো ইয়াতে এৰিব পাৰে। যদি আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট আপোনাৰ উলিয়াই থোৱা আছে, মানে আপোনাৰ ধৰি লওক মিনিমাম ছমহীয়া যদি আপোনালোকে কম্পিউটাৰ চাৰ্টিফিকেট এখন উলিয়াই থৈছে ডিপ্ল'মা এখন, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। হেল্থ এডুকেটৰত আপোনাৰ পে স্কেল হৈছে 14,000 পৰা 70,000, গ্ৰেড পে হৈছে আপোনাৰ 7,600, বাকীকেইটাতো একেই, কিন্তু গ্ৰেড পে আপোনাৰ জুনিয়ৰ এছিষ্টেণ্টত আছে 6,200 আৰু বেচিক হেল্থ ৱৰ্কাৰত আছে 5,600। এতিয়া আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ যিটো মেইন ডকুমেণ্টছ সেইটোৰ প্ৰয়োজন হ'ব, আপোনাৰ এক্সচেঞ্জ যিখন কাৰ্ড আছে সেই এক্সচেঞ্জ কাৰ্ডখনৰ প্ৰয়োজন হ'ব। যিকোনো আপুনি অন্য চৰকাৰী বিভাগত যদি চাকৰি কৰি আছে তেনেহ'লে আপোনাৰ নো অবজেকশ্যন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। যদি আপুনি PWD কেণ্ডিডেট হয় তেনেহ'লে আপোনালোকৰ পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি যিখন চাৰ্টিফিকেট সেইখন আপোনাৰ কম্পিটেণ্ট অথৰিটিৰ দ্বাৰা বনোৱা হ'ব লাগিব, সেইখন আপুনি দিব লাগিব। যদি আপোনালোকে SC ST OBC MOBC বা যিকোনো ৰিজাৰ্ভ ফৰ টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি আণ্ডাৰ OBC MOBC বা বিলং কৰে তেনেকুৱা ক্ষেত্ৰত কাষ্ট চাৰ্টিফিকেটৰ আপোনাৰ প্ৰয়োজন হ'ব। এজ লিমিট আপোনাৰ দি দিছে 1 জানুৱাৰী 2025 অনুসৰি। আনৰিজাৰ্ভৰ মিনিমাম যিটো এজ হ'ব সেইটো 18 হ'ব লাগিব, মেক্সিমাম আপোনাৰ 40 হ'ব লাগিব, OBC MOBC মেক্সিমাম 43 হ'ব লাগিব, SC ST মেক্সিমাম 45 আৰু PWD মেক্সিমাম 50। বাকী মিনিমাম যি এজ সেই চবৰে 18 হয়। এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰিবলৈ হ'লে মই ডেছক্ৰিপশ্যনত যিটো লিংক দি থোৱা আছে লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এনেকুৱা এটা পেজত আহিব, ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকুৱা এটা আপুনি ইণ্টাৰফেচ হ'ব, ইয়াত সম্পূৰ্ণ ইনষ্ট্ৰাকশ্যনখিনি দি থৈছে যে কেনেকৈ আপোনালোকে ফটো দিব লাগিব, কি কৰিব লাগিব, সকলোখিনি ইয়াত দি থোৱা আছে, চাই ল'ব। নেক্সট অপশ্যনটোত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে প্ৰথমে দিব লাগিব ফুল নেম অফ কেণ্ডিডেট এজ পাৰ আধাৰ, পেন কাৰ্ড আৰু পাছপৰ্ট। আপোনাৰ আধাৰ, পেন কাৰ্ড আৰু বা পাছপৰ্ট যদি আছে তেনেহ'লে আপোনালোকৰ ধৰি লওক আধাৰ কাৰ্ডত যিটো নাম আছে, কিছুমানৰ ধৰি লওক পেন কাৰ্ডত নাম ভুল হৈ থাকে, আধাৰত নাম ভুল হৈ থাকে, গতিকে আপোনালোকৰ যিটো কাৰ্ডত নাম শুদ্ধ হৈ আছে সেই কাৰ্ডটোত যিটো নাম আছে সেইটো দিব। বহুতৰে কি হয় পেন কাৰ্ডটোত ভুল হৈ থাকে, আধাৰ কাৰ্ডত শুদ্ধ হৈ থাকে, গতিকে আপোনালোকৰ য'ত শুদ্ধ সেইটো নাম আপোনালোকে দিব এজ পাৰ আধাৰ, পেন আৰু পাছপৰ্ট। তাৰপৰা আপোনাৰ কেণ্ডিডেট ফাদাৰ্ছ নেম, আপোনাৰ দেউতাৰ নাম দিব, তাৰপৰা মা নাম দিব। যদি আপুনি বিবাহিত হয় তেনেহ'লে স্পাউচ নেম দিব। কেণ্ডিডেট ডেট অফ বাৰ্থটো দিব, জেণ্ডাৰ আপুনি চিলেক্ট কৰিব। ইয়াত এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চ, ইয়াত আপোনালোকে এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2 আৰু এড্ৰেছ লাইন 3 আপোনালোকে ইয়াত ফিল কৰিব। তাৰপৰা ইয়াত চিটি আপোনালোকে দিব, আপোনাৰ যিখন চিটি, তাৰপৰা ডিষ্ট্ৰিক্ট আপোনালোকে দিব, ষ্টেট, পিন ক'ড, তাৰপৰা এই যিটো পাৰ্মানেণ্ট এড্ৰেছ দেখিছে, এই পাৰ্মানেণ্ট এড্ৰেছটো যদি আপোনালোকৰ এই যিটো কৰেছপণ্ডেঞ্চ এড্ৰেছ এইটোৰ লগত যদি ছেইম হয় তেনে ক্ষেত্ৰত ছেইম এজ এবভ অপশ্যনটোত ক্লিক কৰিলে আপোনালোকে 3টা লাইনত যিকেইটা ফিল কৰিব ইয়াতো আপোনাৰ একেখিনি আহি যাব, ঠিক আছে। পিন ক'ডটো ইয়াত দিব, তাৰপৰা আপুনি এই চিটি এইখিনি দিব, ডিষ্ট্ৰিক্ট দিব, ষ্টেট দিব, এইখিনি আপোনাৰ অট'মেটিকলি ফিল হৈ যাব ইয়াত যেতিয়া আপোনালোকে ওপৰখিনি ফিল কৰিব। যদি ধৰি লওক বোলে আপোনাৰ কৰেছপণ্ডেঞ্চ এড্ৰেছ আৰু আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ বেলেগ বেলেগ, বোলে আপোনাৰ অৰিজিনেল ঘৰ ধৰি লওক যোৰহাটত কিন্তু আপুনি থাকে বোলে এতিয়া গুৱাহাটীত, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ কৰেছপণ্ডেঞ্চ এড্ৰেছ গুৱাহাটী হ'ব আৰু পাৰ্মানেণ্ট যিটো এড্ৰেছ সেইটো আপোনাৰ যোৰহাট হ'ব, ঠিক আছে, মনত ৰাখিব সেইটো। পিন ক'ড আপুনি দিব, তাৰপৰা মোবাইল নং অফ কেণ্ডিডেট, আপোনাৰ যিটো এক্টিভ মোবাইল নম্বৰ সেইটো দিব। চেণ্ড OTP অপশ্যনত ক্লিক কৰিলে এটা OTP প্ৰেৰণ কৰা হ'ব, OTPটো ইয়াত এণ্টাৰ কৰি আপুনি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। অল্টাৰনেটিভ আপোনালোকে কণ্টেক্ট নম্বৰ দিব পাৰে
আপোনাৰ মা দেউতা ভাইটি ভণ্টি যাৰে আপুনি দিব বিচাৰে দিব পাৰে ইমেইল এড্ৰেছ দিব নেশ্যনেলিটি অফ কেণ্ডিডেট এইটো অট'মেটিকলি চিলেক্ট হৈ থাকিব ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক আপোনাৰ ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক এটা দি দিব ধৰি লওক আপোনাৰ বোলে মুখত বোলে কিবা তিল আছে বা ধৰি লওক চকুৰ ওচৰত কিবা দাগ আছে মানে যিকোনো আপোনাৰ যিটোৱে আপোনাক ধৰি লওক আইডেণ্টিফাই কৰিব পাৰে যে সেইজন আপুনিয়ে হয় তেনেকুৱা ক্ষেত্ৰত কিবা এটা ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক আপুনি দিব পাৰে ঠিক আছে তাৰপৰা ৰিজাৰ্ভেশ্যন কেটেগৰীত আপোনালোক যদি জেনেৰেল হয় জেনেৰেল চিলেক্ট কৰিব এছ চি হ'লে এছ চি চিলেক্ট কৰিব এছ টি পি হ'লে এছ টি পি চিলেক্ট কৰিব যোনটো হয় আপুনি এইটো চিলেক্ট কৰিব ডু ইউ বিলং টু ফিজিকেলি চেলেঞ্জ বা দিব্যাংগ যদি আপুনি হয় য়েছ দিব নহ'লে নো দিব তাৰপৰা ইয়াত ৱেডাৰ কেণ্ডিডেট পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম যদি আপুনি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হয় তেনেহ'লে য়েছ দিব পি আৰ চি মেণ্ডেটৰী ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম গতিকে পি আৰ চি আপোনালোকৰ ইয়াত প্ৰয়োজন হ'ব পি আৰ চি মেণ্ডেটৰী ফৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম লিখি থৈছে গতিকে আপুনি এইটো য়েছ দিব তাৰপৰা ইয়াত আপোনালোকে গ্ৰেড 3 যিটো পষ্ট আছে ইয়াত আপোনালোকে য়েছ টিক মাৰিব আৰু টিক মাৰি আপুনি যদি ধৰি লওক যেহেতু গ্ৰেজুৱেশ্যন কৰা হ'লে আপুনি এপ্লাই কৰিব পাৰিব আৰু কম্পিউটাৰ চাৰ্টিফিকেট থাকিবই লাগিব গতিকে আপুনি তিনিটাতে এপ্লাই কৰিব পাৰিব ঠিক আছে গতিকে আপোনালোক যদি ধৰি লওক বোলে এইটো ভাবি আছে যে আমি কোনটোত এপ্লাই কৰিব পাৰিম কনফিউজ হৈ আছে গোটেইকেইটাতে এপ্লাই কৰিব পাৰিব আৰু যদি নোৱাৰে আপুনি এটাতো এপ্লাই কৰিব নোৱাৰে মানে আপোনাৰ যিটো কোৱালিফিকেশ্যন সেইটো বিচৰা হৈছে গ্ৰেজুৱেট আৰু লগতে আপোনাৰ ছমহীয়া মিনিমাম কম্পিউটাৰ এখন ডিপ্ল'মা আপোনাৰ বিচৰা হৈছে তাৰপৰা ইয়াত আপোনাৰ এক্সাম পাছ আপোনাক সুধিছে ইয়াত আপোনালোকে প্ৰথমে দিব লাগিব 10ৰ যিটো আপোনাৰ মাৰ্ক সেইটো দিব লাগিব আপুনি এতিয়া চাওক ইয়াত আপোনাৰ যিটো এক্সচেঞ্জ কাৰ্ডৰ যিটো নম্বৰ এইটো যদি আপোনালোকে তললৈ যদি স্ক্ৰল কৰে ইয়াত ডু ইউ হেভ আছাম ষ্টেট এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত যদি আপুনি য়েছ কৰে ইয়াত নম্বৰটো দিবলৈ অহা নাই মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে আজি যদি ভিডিঅ'টো চাইছে আজি 13 ছেপ্টেম্বৰ হয় মই ভিডিঅ'টো বনাইছোঁ আজি যদি চাইছে আপোনালোকে আজিৰ দিনটো আপোনালোকে চেক কৰি থাকক যে আপোনালোকৰ ইয়াত যিটো নাম্বাৰ আছে সেইটো আহিছে নে নাই মানে গোটেইখিনি ফিল কৰি আপোনালোকে যেতিয়া এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি য়েছ দিব আপুনি চেক কৰি চাব আহিছে নে নাই অহা যদি নাই অহা আপুনি ৱেইট কৰক মানে দুদিনমান ৱেইট কৰক কাৰণ এইটো আপডেট হ'ব বা যদি আপুনি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি দিয়ক কোনো প্ৰব্লেম নাই কিন্তু আপোনালোকে চাই থাকিব মাজে মাজে আহি কাৰণ যোৱাবাৰ তেনেকুৱা হৈছিলে পিছত এক্সচেঞ্জ নম্বৰ দিবলৈ কৈছিলে গতিকে আপোনালোকে মাজে মাজে চেক কৰি থাকিব লগ ইন কৰি মেলি যে এক্সচেঞ্জ নম্বৰটো দিবলৈ আপোনাক কৈছে নেকি এক্সচেঞ্জ নম্বৰটো আপোনাক দিবলৈ ক'লে আপুনি দি দিব ঠিক আছে সেইটো আপুনি মনত ৰাখিব তাৰপৰা ইয়াত আপুনি এতিয়া প্ৰথমে HSLC আপোনাৰ বা ইকুইভেলেণ্টৰ আপোনাৰ মাৰ্ক কিমান আপুনি পাইছিলে কিমানৰ ভিতৰত পাইছিলে আপুনি ইয়াত আউট অফ দিব আউট অফ মানে ধৰি লওক আপুনি বোলে 600ৰ ভিতৰত কিমান পাইছিলে ইয়াত 600 দিব বোলে টোটেল মাৰ্ক 600 আছিলে আৰু কিমান পাইছিলে বোলে 400 পাইছিলে 400টো ইয়াত দিব পাৰ্চেণ্টেজ কিমান আপুনি ইয়াত দিব তাৰপৰা ইয়াৰ অফ পাছিং কোন চনত পাছ কৰিছিলে কিমান তাৰিখ কিমান ধৰি লওক কোন মাহত ৰিজাল্টটো দিছিলে ইয়াত দিব স্কুল বৰ্ড কলেজ ইউনিভাৰ্চিটি মানে আপোনাৰ যদি সেৱা হয় সেৱাৰ আপুনি সম্পূৰ্ণ ইয়াত লিখি দিব যেনেকৈ আপোনাৰ যিখন বৰ্ড আছিলে মেট্ৰিকৰ সেইখন দি দিব ইয়াত HSLC বা ইকুইভেলেণ্টৰ তেনেকৈ আপুনি ইয়াত ষ্ট্ৰীমটো চিলেক্ট কৰি ল'ব কিমান মাৰ্ক পাইছিলে আপুনি টোটেল মাৰ্কৰ ভিতৰত ইয়াত দিব তাৰপৰা টোটেল মাৰ্কটো ইয়াত দিব পাৰ্চেণ্টেজ দিব ইয়াৰ অফ পাছিং দিব তাৰপৰা বৰ্ড দিব তাৰপৰা আপোনাৰ বৰ্ড বা ইউনিভাৰ্চিটি যি হয় এইখিনি আপুনি নিজে চিলেক্ট কৰি দিব আপোনাৰ নাম যেনেকৈ হয় সেনেকৈ দিব আপুনি ইয়াত গ্ৰেজুৱেশ্যন আপোনাৰ যি হয় যদি আপুনি আৰ্টছত কৈছে আৰ্টছ দিব কমাৰ্চ হ'লে কমাৰ্চ ছায়েন্স হ'লে ছায়েন্স আদাৰ হ'লে আদাৰ যোনটো হয় আপুনি দিব তাৰপৰা কিমান মাৰ্ক পাইছিলে ইয়াত দিব আউট অফ কিমানৰ ভিতৰত পাইছিলে টোটেল মাৰ্কটো ইয়াত দিব পাৰ্চেণ্টেজ দিব তাৰপৰা ইয়াৰ অফ পাছিং দিব আৰু ইউনিভাৰ্চিটিখন আপুনি ইয়াত নাম দি দিব ঠিক আছে তাৰপৰা ডিপ্ল'মা নন টেকনিকেল মিনিমাম 6 মন্থৰ ডিপ্ল'মা বিচৰা হৈছে আপুনি ইয়াত চিলেক্ট কৰিব কিমানৰ ভিতৰত আপোনালোকে পাইছিলে সেইটো ইয়াত দি দিব তাৰপৰা পাৰ্চেণ্টেজ অফ মাৰ্ক আপুনি কিমানৰ ধৰি লওক টোটেল মাৰ্কটো ইয়াত দিব মাৰ্ক অবটেইন কিমান কৈছিলে ইয়াত দিব আৰু পাৰ্চেণ্টেজ কিমান আছিলে আপুনি ইয়াত দি দিব ইয়াৰ অফ পাছিং আপুনি কোন বছৰ কোন মাহ কোন তাৰিখে আপুনি এখন ডিপ্ল'মা লাভ কৰিছিলে সেইটো আপুনি ইয়াত ডেট দি দিব তাৰপৰা বৰ্ড বা আপোনাৰ ধৰি লওক ইউনিভাৰ্চিটি যাৰ আণ্ডাৰত আপুনি কৰিছিলে মানে যিখন ধৰি লওক বৰ্ড থাকে প্ৰত্যেকখন ডিপ্ল'মাৰ আপোনাৰ যেতিয়া কম্পিউটাৰ ডিপ্ল'মা এখন পায় আপুনি তাত ওপৰত এখন নাম লিখা থাকে ইনষ্টিটিউটটোৰ নাম সেইটো আপুনি ইয়াত দি দিব বা বৰ্ড যদি আপোনাক কিবা বৰ্ডৰ আণ্ডাৰত কৰিছে আপুনি বৰ্ডো দিব পাৰে যেনেকৈ হয় যেনেকৈ চাৰ্টিফিকেটখনত আছে তেনেকৈ আপুনি ইয়াত এণ্টাৰ কৰিব ডু ইউ হেভ এপ্ৰপ্ৰিয়েট কম্পিউটাৰ চাৰ্টিফিকেশ্যন এজ পাৰ এডভাৰটাইজমেণ্ট আপুনি এইটো য়েছ দিব লাগিব নহ'লে আপোনালোকৰ এইটো কেঞ্চেল হৈ যাব য়েছ দিব তাৰপৰা ইয়াত আপুনি দেখিছে যিটো এক্সচেঞ্জ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইটো আপুনি য়েছ দিব কিন্তু এইটো খুব সম্ভৱতঃ আপোনাক কেইদিনমানৰ ভিতৰত তেওঁলোকে আপডেট কৰোৱাই দিব পাৰে বা আপোনাক এইটো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়তো তেওঁলোকে চাব পাৰে কিন্তু মই আপোনালোকক এইটোৱে ক'ম যে আপুনি যদি আজি ভিডিঅ'টো চাই আছে ৱেইট কৰি চাওক আজিৰ দিনটো ৰাতিলৈ এপ্লাই কৰক যদি এতিয়া চাই আছে আপুনি বা কাইলৈ আপুনি এপ্লাই কৰক যদি দেখিছে বোলে নাই এইটো আপোনাৰ নাম্বাৰ দিবলৈ নাই অহা আপুনি এপ্লাই কৰি দিয়ক আৰু এপ্লাই কৰাৰ পিছত আপুনি লগ ইন কৰি মাজে মাজে চাই থাকিব যদি ইয়াত নাহে এক্সচেঞ্জ নাম্বাৰ দিবৰ কাৰণে তেতিয়া সময়ত তেওঁলোকে ভেৰিফিকেশ্যনৰ সময়তে আপোনাৰ এক্সচেঞ্জ কাৰ্ডটো তেওঁলোকে চেক আপ কৰিব ঠিক আছে এতিয়া আহিলে আপোনাৰ ফটোগ্ৰাফ আপলোড কৰিবৰ কাৰণে আপোনালোকে JPG ফৰ্মেটত ফটোগ্ৰাফ আপলোড কৰিব লাগিব PNG JPEG সেইবিলাকত নহয় JPG ফৰ্মেটত আপলোড কৰিব লাগিব চাইজ অফ ফটোগ্ৰাফাৰ মাষ্ট লেছ দেন
50 KB ভিতৰত আপুনি ফটোখন আপলোড কৰিব আৰু ফটোগ্ৰাফৰ হাইট আপোনাৰ 250 পিক্সেল এণ্ড 320 পিক্সেল হ'ব লাগিব আৰু যিটো উইথ আছে সেইটো আপোনাৰ 150 পিক্সেল আৰু 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব সিগনেচাৰ তেনেকৈ আপোনাৰ JPG ফৰ্মেটত 30 KB ভিতৰত হ'ব লাগিব 100 পিক্সেল আৰু 180 পিক্সেলৰ ভিতৰত আপোনাৰ হাইট হ'ব লাগিব আৰু উইথটো আপোনাৰ 150 পিক্সেল আৰু 220 পিক্সেলৰ ভিতৰত হ'ব লাগিব আপোনালোকে বহুতবিলাক আপুনি ধৰি লওক ৱেবছাইট পাই যাব আপোনাৰ সাইজ ৰিডিউচাৰ বুলি ৱেবছাইট পাই যাব বহুতবিলাক আপুনি ৱেবছাইট পাই যাব গতিকে আমাৰ অসমৰ বহুতবিলাক এনেকুৱা জব পৰ্টেল আছে য'ত তেওঁলোকে কিছুমান নিজৰ ফটো সাইজাৰ কিছুমান তেওঁলোকে বনাই থৈছে সেইবিলাকত গৈ আপোনালোকে চেক আউট কৰিবগে পাৰে গতিকে আপোনাৰ যেনেকৈ সুবিধা হয় আপুনি ফটোখিনি বনাই ল'ব তাৰপিছত আপুনি পাছৱৰ্ড এণ্টাৰ কৰিব এটা ভাল পাছৱৰ্ড এটা এণ্টাৰ কৰিব যেটো আপোনাৰ মনত থাকে লিখি ৰাখিব পাছৱৰ্ডটো প্ৰয়োজন হ'ব তাৰপিছত আপুনি ডিক্লেৰেশ্যন অপশ্যনটো ক্লিক কৰিব এইটো টিক কৰিব ফাইনেল ছাবমিট কৰাৰ আগতে গোটেই বস্তুখিনি এবাৰ চেক আউট কৰিব ক'ৰবাত নাম কিবা ভুল কৰিছে নেকি যদি ভুল কৰে কিন্তু পিছত কাৰেকশ্যন কৰিব নোৱাৰে সেইকাৰণে আপুনি চাই ল'ব ভালকৈ এবাৰ ডিটেইলছত চাব চাই মেলি আপুনি ফাইনেল ছাবমিট কৰিব তাৰপৰা আপোনাৰ যিখন এপ্লিকেশ্যনখন ছাবমিট হৈ যাব একনলেজমেণ্ট ৰিচিপ্ট এটা পাব আপুনি তাতে আপোনাৰ নম্বৰ থাকিব সেই একনলেজমেণ্ট ৰিচিপ্টটো আপুনি ডাউনলোড কৰি ল'ব আৰু তাৰপিছত আপোনাৰ যিটো লগইন আছে লগইন কৰিবলৈ হ'লে আপোনালোকে সাইটটোৰ বেক হ'ব আৰু বেক হৈ আপুনি লগইন অপশ্যনটোত যাব ইয়াত আপোনাৰ যিটো এপ্লিকেশ্যন নম্বৰ আৰু যিটো পাছৱৰ্ড আপোনাৰ আছিলে সেইটো দি আপুনি লগইন কৰি দিব আৰু লগইন কৰি দিয়াৰ লগে লগে আপোনাৰ সম্পূৰ্ণ যিখিনি ডিটেইলছ সেইখিনি ওলাই যাব গতিকে এনেকৈ অতি সহজত আপোনালোকে এপ্লাই কৰিব পাৰে কিবা সবিশেষ জানিবলৈ হ'লে আপোনালোকে ইয়াত তেওঁলোকে কণ্টেক্ট নম্বৰ দি থৈছে আপুনি কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰি তেওঁলোকৰ পৰা টেকনিকেল কিবা হেল্প যদি বিচাৰে ল'ব পাৰে গতিকে এইটো আছিলে যে আপোনাক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব এতিয়া আপোনালোকৰ স্ক্ৰীনত এটা স্কলাৰশ্বিপৰ ভিডিঅ' ওলাই আছে যিটো ভিডিঅ'ত মই আপোনালোকক LIC তৰফৰ পৰা অহা যিটো নতুন স্কলাৰশ্বিপ এই স্কলাৰশ্বিপটোৰ বিষয়ে কৈছোঁ গতিকে আপুনি যদি মেট্ৰিক পাছ হায়াৰ ছেকেণ্ডেৰী পাছ বা ডিগ্ৰী আপুনি যদি পঢ়ি আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই স্কলাৰশ্বিপটোত এপ্লাই কৰিব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগিব সম্পূৰ্ণ ডিটেইলছত মই ভিডিঅ'টো দেখুৱাই থোৱা আছে নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ